वक्रतुंड महाकाय सूर्यकोटि समप्रभ। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ নৱবৰ্ষৰ শুভকামনা আৰু আমাৰ অতি আদৰৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে। আৰু আজি লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 1 বহাগ 1431 ভাস্কৰাব্দ দেওবাৰ, ইংৰাজীৰ 14 এপ্ৰিল 2024 চন, ভাৰতীয় 25 চ'ত আৰু মুং 4 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:01:21 আৰু সূৰ্যাস্ত সন্ধ্যা 5:40:32 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি। এই সময়তে যোগ সাধনা জপ তপ আদি কৰিলে অতি উত্তম ফল লাভ কৰা যায়। আৰু আজি তিথি হ'ল শুক্ল ষষ্ঠী তিথি, দিনৰ 11:46:24 আৰু আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা নক্ষত্ৰ, ৰাতি 1:34:48 থাকিব। আৰু আজিৰ যুগ হ'ল অতিগণ্ড যুগ, ৰাতি 11:32:42 আৰু কৰণ তৈতিল্যকৰণ। অতিগণ্ড যুগ অৰ্থাৎ ঠগ প্ৰবঞ্চনা। আজিৰ জন্মজাতকৰ ক্ষেত্ৰত নিজৰ কাৰণে ভালে, কিন্তু সামাজিক ক্ষেত্ৰত তেওঁ কিছু বিবেচনা কৰিব নোৱাৰে আৰু নিজৰ স্বাৰ্থৰ চিন্তকো হয়, কিন্তু শুভ কামত এই যোগ বৰ্জন কৰা উচিত, অন্যথাই ঠগ প্ৰবঞ্চনাৰ বলি। এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বৃহস্পতি বহি আছে আজি মেষ ৰাশিত, মংগল আৰু শনি বহি আছে আজি কুম্ভ ৰাশিত, আৰু বুধ শুক্ৰ আৰু ৰাহু একেলগে মীন ৰাশিত বহি আছে, কন্যাত বহি আছে কেতু, আৰু চন্দ্ৰ আজি বহি আছে মিথুন ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অস্তোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 1:34:48 যোৱাত হ'ব দেৱগণ আৰু বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ, মতান্তৰে 15 দিনীয়া বেইছা যুগ। মৰণত দুখ 1 পদ আৰু দিনৰ 11:44:24 যোৱাত 2 পাদ লাগিব, আৰু ৰাতি 1:34:48 যোৱাত পূৰ্ণ দুখ থাকিব। যাত্ৰা শুভ, ত্ৰামিত্ৰ যোগ, পশ্চিমে যাত্ৰা নাই, দিনৰ 8:08:24 যোৱাত দক্ষিণতো যাত্ৰা নাই, আৰু দিনৰ 11:46:24 যোৱাত যাত্ৰা নাই, নক্ষত্ৰাদিৰ দুখ থাকিব, আৰু ৰাতি 1:34:48 যোৱাত যাত্ৰা মধ্যম, পশ্চিমে যাত্ৰা নাই। আৰু যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয়, যিহেতু আজি দেওবাৰ, তেনেহ'লে মুখত এটুকুৰা পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক আৰু সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি নিম তিতা আৰু দিনৰ 11:46:24 যোৱাত তাল খোৱা নিষেধ। যোগিনী আজি পশ্চিমত আৰু দিনৰ 11:44:24 যোৱাত বায়ুকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:19:45 পৰা 12:56:36 আৰু কাল ৰাত্ৰি নিশা 12:42:48 পৰা 2:05:54 পৰ্যন্ত। আৰু বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য বা যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:46 আৰু 12:37 পৰা 1:29, ৰাতি 6:31 পৰা 7:16, ৰাতি 11:41 পৰা 2:39 মহেন্দ্ৰ যুগ আছে। আৰু অমৃত যোগ দিনৰ 5:43 পৰা 9:10 ৰাতিপুৱাৰ ভাগত, আৰু ৰাতি 7:16 পৰা 8:46 থাকিব। গতিকে সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য বা যাত্ৰা আদিৰ ক্ষেত্ৰত অমৃত যোগ, মহেন্দ্ৰ যোগ অতি উত্তম। আৰু আজি ষষ্ঠীৰ একনিষ্ঠ সন্দীপন দিনৰ 9:18:25 সময়ৰ ভিতৰত শ্ৰী শ্ৰী বাসন্তী দেৱীৰ ষষ্ঠাদি কল্পা আৰম্ভ। সন্ধ্যা আমন্ত্ৰণ আৰু আদিবাস। আৰু আজি ভৱানীপুৰ, কালজাৰ সত্ৰ আদি ঠাইত গোপালাতা
সোণাবৰ আটা বজালীৰ ঋষিকল্প পণ্ডিত সৰ্বানন্দ বেদান্ত বাগিছ, ডেকা চামুৰি সত্ৰৰ কমলাদেৱ আটা আৰু বেলগুৰি সত্ৰত জগন্নাথ গুৰুৰ তিথি আছে। আজিৰে পৰা নতুন বছৰ আৰম্ভ, ধ্বজাৰোপণ। নতুন হালখাতা, বগৰীবাৰী মহামায়া থানত পূজা মহোৎসৱ, শানপাৰা দেৱালয়ত বসন্ত উৎসৱ, ভাই ভনী পাহাৰৰ বুঢ়াবুঢ়ী থানত আজি মহামেলা আছে আৰু জলাখাতা গাঁৱৰ সিদ্ধি দৌলৰ মেলাও আছে। পাণ্ডোলা গাঁৱৰ দামোদৰ ধামত মেলা আছে। আলোকজাৰী পাহাৰ মহামায়া পূজা, শলগুৰি মহাদেৱ পাহাৰত সাত বিহু উৎসৱ আৰম্ভ। লখিমপুৰৰ বুঢ়ীনগৰ পুখুৰীৰ দৌল উৎসৱ, চতিয়াৰ মাধুৰীয়াহঁতৰ তলত 7 দিনীয়া মুকলি বিহু আৰু খগৰপুৰৰ আদ্যশক্তি দেৱালত 3 দিনীয়া পূজা উৎসৱ। নগাঁও নৰুৱা বালি সত্ৰত দামোদৰ আটাৰ থানৰ পৰা ভাগৱত ভ্ৰমণ হ'ব। বড়োসকলৰ খেৰাই উৎসৱ, বেলগুৰি সত্ৰত বাৰ্ষিক নাম কীৰ্তন। চ'ত মাত শ্ৰী শ্ৰী বাসন্তী পূজা উপলক্ষে 5 দিনীয়া উৎসৱ আৰু বগৰীহাটী আৰু পবিতৰা অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত 7 দিনীয়া বাসন্তী পূজা উৎসৱ। আজি বহাগ বিহু আৰু মানুহ বিহু, পহিলা বহাগ। আৰু এতিয়া চাওঁ হওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ বিবাদত জয়, কিন্তু কৰ্মনাশ, খৰচ বৃদ্ধি হ'ব পাৰে, অলপ চাই চিতি চলিব। বৃষ, ধনহানিৰ যোগ আছে, যান বাহনৰ ক্ষেত্ৰত আজি আপুনি সাৱধান থাকক, কিন্তু দিনটো সৌভাগ্যৰ দ্বাৰা পাৰ হৈ যাব। মিথুন, ভাগ্য উদয়, কৰ্মৰ ক্ষেত্ৰত আজি লাভৱান হ'ব পাৰিব আৰু কৰ্মলাভৰ যোগো দেখা যায়। কৰ্কট, বিবাদৰ পৰা ভয়, অৰ্থ ক্ষতি হ'ব পাৰে আৰু স্বাস্থ্যৰো ক্ষতি হ'ব পাৰে, গতিকে আজি সাৱধানে চলক বা বাদ বিবাদৰ পৰা আপুনি এৰাই চলক। সিংহ, আজি মনত প্ৰসন্নতা থাকিব যদিও কিছু কষ্ট, শৰীৰ কষ্ট যেনে দন্তপীড়াত কষ্ট হ'ব পাৰে। কন্যা, আজি কাৰ্যসিদ্ধিৰ যোগ, যিকোনো কৰ্মত আজি কাৰ্য সিদ্ধি হ'ব, কৰ্মত সাফল্য লাভ হ'ব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু কিছু বাধা আছে, লোকচানৰ ভাৱ দেখা যায়। তুলা, শাৰীৰিক পীড়া, শত্ৰু ভয়, গতিকে আজি শত্ৰুৰ পৰা সাৱধান থাকক। বৃশ্চিক, ব্যৱসায়ত লাভ, কিন্তু শাৰীৰিক ক্ষেত্ৰত কিছু ধন নাশ দেখা যায়। ধনু, সুখ দুখৰ মাজেৰে আজি দিনটো পাৰ হৈ যাব, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত কিছু ক্লেশ থাকিব, এৰাই চলক পাৰিবাৰিক বাদ বিবাদ। মকৰ, ভাতৃ ভগ্নীৰ দ্বাৰা সাহায্য লাভ, আজি দিনটো সুখেৰেই পাৰ হৈ যাব, শাৰীৰিক ক্ষেত্ৰত আৰোগ্য লাভ। কুম্ভ, অগ্নিৰ পৰা সাৱধান থাকক, ধন নাশৰ যোগ দেখা যায়, কিন্তু সন্তানৰ ক্ষেত্ৰত আজি সুখ প্ৰেমতো মধুৰতা থাকিব। মীন, সম্পত্তি লাভ, শাৰীৰিক ক্ষেত্ৰত কিন্তু কিছু ক্ষতি দেখা যায়, গতিকে সাৱধানে থাকক আৰু শত্ৰুৰ পৰা আজি ভয় আছে, গতিকে আপুনি শত্ৰুৰ পৰা সাৱধান থাকক। এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।